উন্নয়ন হ'ব, কিন্তু আটাইতকৈ ধনী মানুহৰ উন্নয়ন হ'ব। তেওঁলোকে আৰু ধনী হ'ব, কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে যদি বাস্তৱভাৱে নিজৰ নৈতিক অধিকাৰ বিচাৰে, নিজৰ বাস্তৱিক উন্নয়ন হোৱাটো বিচাৰে, তেতিয়া গণতন্ত্ৰই জীয়াই ৰাখিব লাগিব। যে ছাত্ৰসকলে কা বিৰোধে মাত মাতিব নোৱাৰে, 144 লগাই দিছে। এজন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেললৈ পঠাই দিছে। নো ডেমক্ৰেচি, নো ডেভেলপমেণ্ট। চৰকাৰে লাহে লাহে গণতন্ত্ৰ পৰিৱেশ শেষ কৰি অহংকাৰী হৈ গৈছে। যোৰহাটত গৌৰৱ গগৈৰ মাৰথান প্ৰচাৰ। কংগ্ৰেছৰ প্ৰচাৰত নিস্তেজ বিজেপি। প্ৰচাৰত পিছ পৰিছে বিজেপিৰ প্ৰাৰ্থী তপন গগৈ। নাজৰাৰ মাধৱ মন্দিৰত আশীষ ললে গৌৰৱে। তুংগত উঠিছে যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ। বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি কেইবাজনো বিজেপি নেতাই নিৰ্বাচনী প্ৰচাৰত নামিছে যদিও এই মুহূৰ্তত প্ৰচাৰৰ শীৰ্ষত আছে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ। গৌৰৱ গগৈ প্ৰচাৰ অভিযানৰ সন্মুখত এক প্ৰকাৰ নিস্তেজ হৈ পৰিছে তপন গগৈ। শনিবাৰে যোৰহাট লোকসভাৰ অন্তৰ্গত নাজৰা বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনৰ প্ৰচাৰ চলাই গৌৰৱ গগৈ। নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি নাজৰাৰ মেছাগড় মাধৱ মন্দিৰত আশীষ গ্ৰহণ কৰিলে গৌৰৱ গগৈয়ে। ইয়াৰ উপৰিও নাজৰাৰ মেছাগড় কোঁৱৰ বৰসভাতো অংশ লয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। ইয়াত উপস্থিত থকা আমাৰ মণ্ডলৰ বিষয়াসকলে ল'ব লাগিব যে আমাৰ দলীয় কথাবোৰ আজি এই মঞ্চত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিখিনি কথা ক'লে, সেইখিনি কথা প্ৰত্যেক ঘৰত লৈ যোৱাৰ দায়িত্ব হৈছে আপোনালোকৰ। ইয়াৰ পিছত বাইক ৰেলীৰে গৌৰৱ গগৈয়ে মাদুৰীৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰচাৰ অভিযানৰ সময়ত নাজৰাৰ কংগ্ৰেছ কৰ্মীসকলৰ লগতে সৰ্বসাধাৰণ জনতায়ো গৌৰৱ গগৈক সহযোগ কৰা পৰিলক্ষিত হয়। তদুপৰি অসম বিধানসভাৰ বিৰোধী দলপতি তথা নাজৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াও সংগ দিয়ে গৌৰৱ গগৈ। নিৰ্বাচনী প্ৰচাৰৰ সময়তে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গৌৰৱ গগৈয়ে কয় যে বিজেপিয়ে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰিছে। য'ত গণতন্ত্ৰ সুৰক্ষিত নহয় তাত উন্নয়ন কেনেকৈ হ'ব বুলি প্ৰশ্ন কৰি বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। যে আজি যদি আমাৰ অসমৰ ভিতৰতে কওক বা সমগ্ৰ ভাৰত ভিতৰতে কওক, গণতান্ত্ৰিক আৰু লোকতান্ত্ৰিক মূল্যৰ ওপৰত বিজেপি এটা প্ৰহাৰ কৰি আছে। আৰু মই ভাবোঁ যদি দেশৰ ভিতৰত গণতন্ত্ৰই জীয়াই নাথাকে, যদি দেশৰ ভিতৰত লোকতন্ত্ৰ জীয়াই নাথাকে, তেতিয়া সাধাৰণ মানুহৰ উন্নয়ন হোৱাটো যথেষ্ট জটিল। উন্নয়ন হ'ব, কিন্তু আটাইতকৈ ধনী মানুহৰ উন্নয়ন হ'ব। তেওঁলোকে আৰু ধনী হ'ব, কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে যদি বাস্তৱভাৱে নিজৰ নৈতিক অধিকাৰ বিচাৰে, নিজৰ বাস্তৱিক উন্নয়ন হোৱাটো বিচাৰে, তেতিয়া গণতন্ত্ৰই জীয়াই ৰাখিব লাগিব। আৰু গণতন্ত্ৰত প্ৰতিবাদী কণ্ঠ শুনাটো যথেষ্ট শক্তিশালী। কিন্তু আজি আমি অসমত দেখিছোঁ যে ছাত্ৰসকলে কা বিৰোধে মাত মাতিব নোৱাৰে, 144 লগাই দিছে। দিল্লীত আমি দেখা পাইছোঁ যে এজন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেললৈ পঠাই দিছে। কংগ্ৰেছ দলৰ একাউণ্টবোৰ ফ্ৰিজ কৰি দিছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰি তেওঁলোকৰ জেল। বিভিন্ন এনেকুৱা ধৰণৰ আজি ইনকাম টেক্স ইডি আজি বিজেপিয়ে ব্লেকমেইল হিচাপে ব্লেকমেইল কৰিবলৈ আজি ইডি আৰু ইনকাম টেক্সক ব্যৱহাৰ কৰিছে। তো যেতিয়ালৈকে ডেমক্ৰেচি নাথাকে তো ডেভেলপমেণ্ট হ'ব নোৱাৰে। ন' ডেমক্ৰেচি, ন' ডেভেলপমেণ্ট। তো সেইকাৰণে আজি অসমৰ ভিতৰতো আশা কৰ্মীখিনি যে কথা, তেওঁলোক আমি কথাখিনি কৈছোঁ। আজি আমাৰ যিমানবোৰ ভেঞ্চাৰ স্কুল আছে, ভেঞ্চাৰ স্কুল হৈ আমি মাত মাতি আছোঁ। আমাৰ যিমানবোৰ আমাৰ বাগানৰবোৰ, এতিয়া বাগানৰ মালিক পলাইছে, বাগানৰ মানুহবোৰে আজি ভালকৈ তেওঁলোকৰ PF পোৱা নাই, দৰমহা পোৱা নাই, সেয়ালৈ আমি মাত মাতি আছোঁ, কিন্তু চৰকাৰে শুনা নাই।
চৰকাৰে লাহে লাহে গণতন্ত্ৰ পৰিৱেশ শেষ কৰি অহংকাৰী হৈ গৈছে। তো সেইকাৰণে এই নিৰ্বাচনটো যদি বাস্তৱিকভাৱে আমি উন্নয়ন কৰিব লাগে বা উন্নয়ন হোৱাটো বিচাৰোঁ সামাজিক আৰু সাধাৰণ মানুহৰ, তেতিয়া আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব। এই নিৰ্বাচনটো গণতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময়। পাতি আছোঁ ভেঞ্চাৰ স্কুলৰ, তেওঁলোকে পাতি আছে জয়। আমি পাতি আছোঁ যে আমাৰ শিক্ষকসকল আজি আত্মহত্যা কৰিবলৈ বাধ্য, এইখিনি কথা তেওঁলোকে নকয়। আমি কৈ আছোঁ যে বাগানৰ মানুহখিনিয়ে আজি তেওঁলোকে ভাত খাবলৈ পইচা নাই, তেওঁলোকৰ আজি যেতিয়া CSP লৈ যায় তাতে 10 টকা তেওঁলোকে কাটা যায়, তেওঁলোকৰ এইখিনি কথা মাত নামাতে। আমি কৈ আছোঁ যে আমি প্ৰথম যেতিয়া আমাৰ এলায়েন্সৰ চৰকাৰ গঠন হ'ব, আমি প্ৰথম মিটিঙতে আমি আইন বাতিল কৰিম, তেওঁলোকে এইখিনি কথা পতা নাই। আমি কৈছোঁ যে আমি এইখন চৰকাৰ এতিয়া লাহে লাহে চৰকাৰী কলেজ বন্ধ কৰিবলৈ আহিছে, এইখিনি কথা তেওঁলোকে পতা নাই। তো আমি বাস্তৱিক মাটিৰ লগত জড়িত হৈ থকা কথাখিনি পাতি আছোঁ আৰু সেইকাৰণে ৰাইজে আমাক জিকাব। যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীলৈ জনসাধাৰণে দিয়া স্বতঃস্ফূৰ্ত সঁহাৰিয়ে আকৰ্ষণীয় কৰি তুলিছে সমষ্টিটোৰ নিৰ্বাচনী পৰিৱেশ। নাজৰাৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট NV Live।